তো আজিৰ ভিডিঅ'ত আমাৰ প্ৰথমটো কোৱেশ্চন হ'ল জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থকাটো বাধ্যতামূলক অপচন এ 4000 অপচন বি 3000 অপচন সি 2000 অপচন ডি 5000 শুদ্ধ আনসাৰটো হ'ব অপচন এ 4000 সেকেন্ড কোৱেশ্চনটো হ'ল যে কিমান চনত অসমৰ সিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয় অপচন এ 1945 চনত অপচন বি 1947 চনত অপচন সি 1948 চনত অপচন ডি 1950 চনত শুদ্ধ আনসাৰটো হ'ব অপচন বি 1947 চনত এতিয়া নেক্সট কোৱেশ্চনটো হ'ল যে স্বৰাজত্বৰ অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল অপচন এ আছে 1953 চনত অপচন বি আছে 1954 চনত অপচন সি আছে 1952 চনত অপচন ডি আছে 1955 চনত শুদ্ধ আনসাৰটো হ'ব অপচন সি 1952 চনত এতিয়া 4th নম্বৰ কোৱেশ্চনটো দিছে যে কিমান চনত অসমৰ বিধানসভাৰ কাৰ্যকাল 5 বছৰৰ পৰিৱৰ্তে 6 বছৰ কৰা হৈছিল অপচন এ আছে 1972 to 1976 চনত অপচন বি আছে 1973 to 1977 চনত অপচন সি আছে 1972 to 1978 চনত অপচন ডি দিছে 1978 to 1984 চনত তো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 1972 to 1976 চনত এতিয়া 5th নম্বৰ কোৱেশ্চনটো দিছে অসমৰ সৰ্ববৃহৎ বাণিজ্যিক চাহ উদ্যোগ কিমান চনত প্ৰতিষ্ঠা হৈছিল অপচন এ আছে 1840 চনত অপচন বি আছে 1843 চনত অপচন সি আছে 1841 চনত আৰু অপচন ডি আছে 1844 চনত তোৰ শুদ্ধ আনসাৰটো হ'ব অপচন এ 1840 চনত এতিয়া ইয়াৰ নেক্সট কোৱেশ্চনটো আছে যে অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল অপচন এ অসম কোম্পানী অপচন বি চাহ কোম্পানী অপচন সি অসম চাহ কোম্পানী অপচন ডি অসম চাহ কোম্পানী লিমিটেড শুদ্ধ আনসাৰটো হ'ব অপচন এ অসম কোম্পানী 7th নম্বৰ কোৱেশ্চনটো দিছে বৰ্তমান অসমৰ মুঠ চাহ বাগিচাৰ সংখ্যা কিমান অপচন এ 900 অপচন বি 1200 অপচন সি 800 অপচন ডি 1000 শুদ্ধ আনসাৰটো হ'ব অপচন সি 800 নেক্সট কোৱেশ্চনটো দিছে অসমত প্ৰথমবাৰৰ বাবে কিমান চনত চাহ বাগিচা আৰম্ভ কৰা হয় অপচন এ দিছে 1833 চনত অপচন বি 1835 চনত অপচন সি 1931 চনত অপচন ডি 1933 চনত শুদ্ধ আনসাৰটো হ'ব অপচন এ 1833 চনত 9 নম্বৰ কোৱেশ্চনটো দিছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠন হৈছিল অপচন এ 1958 চনত অপচন বি 1952 চনত অপচন সি 1858 চনত অপচন ডি 1935 চনত শুদ্ধ আনসাৰটো হ'ব অপচন এ 1958 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো দিছে ইনষ্টেণ্ট টি প্ৰজেক্ট কেতিয়া গঠন হৈছিল অপচন এ 1974 চনত অপচন বি 1985 চনত অপচন সি 1991 চনত অপচন ডি 1875 চনত শুদ্ধ আনসাৰটো হ'ব অপচন এ 1974 চনত নেক্সট কোৱেশ্চনটো দিছে অসমৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় ক'ত অৱস্থিত অপচন এ গুৱাহাটী অপচন বি তেজপুৰ অপচন সি নলবাৰী অপচন ডি চাৰিদুৱাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গুৱাহাটী এতিয়া ইয়াৰ নেক্সট কোৱেশ্চনটো দিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন এ নগাঁও অপচন বি যোৰহাট অপচন সি গুৱাহাটী অপচন ডি নলবাৰী শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট নেক্সট কোৱেশ্চনটো দিছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ক'ত অৱস্থিত অপচন এ যোৰহাট অপচন বি তেজপুৰ অপচন সি গুৱাহাটী অপচন ডি কোকৰাঝাৰ
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী নেক্সট কুৱেশ্যনটো দিছে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত অপশ্যন এ ডিব্ৰুগড় অপশ্যন বি নলবাৰী অপশ্যন চি গুৱাহাটী অপশ্যন ডি তিতাবৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিতাবৰ নেক্সট কুৱেশ্যনটো দিছে কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ অসমৰ কোন জিলাত অৱস্থিত অপশ্যন এ শুৱালকুছি অপশ্যন বি যোৰহাট অপশ্যন চি নগাঁও অপশ্যন ডি ডিব্ৰুগড় শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট নেক্সট কুৱেশ্যনটো দিছে গৰম পানীৰ উহ অসমৰ ক'ত অৱস্থিত অপশ্যন এ খদিয়া অপশ্যন বি হাজো অপশ্যন চি নাম্বৰ হাবি অপশ্যন ডি কাৰ্বি আংলং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাম্বৰ হাবি নেক্সট কুৱেশ্যনটো দিছে গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত অপশ্যন এ যোৰহাট অপশ্যন বি নগাঁও অপশ্যন চি নলবাৰী অপশ্যন ডি আমিনগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'ত আমি এই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত আমি আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম থেংক ইউ